শিশু সুৰক্ষা আৰু শিশু সৰবৰাহ সম্পৰ্কীয় সজাগতা সভা ফেৰগাঁও মহকুমাধিপতিৰ সভাকক্ষত বৃহস্পতিবাৰে অনুষ্ঠিত হয়। ফেৰগাঁও মহকুমাধিপতি ৰিংখাং মুছাহাৰীয়ে আধৰা ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আৰু অধিকাৰ সম্পৰ্কীয় সজাগতা বৈঠকত জিলা আৰু মহকুমাটোৰ সকলো বিভাগৰ মুৰব্বীসকলৰ উপৰিও প্ৰধানকৈ আৰক্ষী, সমাজ কল্যাণ বিভাগ আৰু শিক্ষা বিভাগৰ মুৰব্বীসকল উপস্থিত থাকে। ওদালগুৰি জিলাত সৰ্বাধিক শিশু সৰবৰাহ হোৱা বুলি বিষয়টো আলোচনা কৰা হয়। দৰিদ্ৰতাৰ সুযোগ আৰু শিক্ষাৰ অভাৱৰ বাবে সুযোগ গ্ৰহণ কৰি দুষ্ট চক্ৰই শিশু সৰবৰাহ অব্যাহত ৰখা বুলি চৰ্চিত হৈছে। শিশু সৰবৰাহ আৰু শিশু সুৰক্ষাকৰণৰ ক্ষেত্ৰত কি সজাগতা ল'ব লাগে এই সম্পৰ্কত প্ৰজেক্টৰৰ সহায়ত আলোচনা কৰা হয়। গুৰুত্বপূৰ্ণ বৈঠকত ASCPRৰ সদস্য অজয় কুমাৰ দত্তই শ্লাইডশ্ব'ৰ যোগেদি পৰ্যালোচনা কৰে। ASCPRৰ অন্যতম সদস্য মৌচুমী ব্ৰহ্ম, বন্দনা চাচনি, ওদালগুৰি জিলা ADC সৰফৰাজ হক আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। লগতে চাইল্ড সুৰক্ষা আৰু ৰক্ষণাবেক্ষণ দিয়া সমাজসেৱী সংগঠকসকল উপস্থিত থাকে। নৰ্থ ইষ্ট লাইভ টুডে, ফৈদাবাৰী। ডিপাৰ্টমেণ্টৰ বিভিন্ন ধৰণৰ ডিউটি আছে। এই ডিউটিত তেওঁলোকে তেওঁলোকৰ যিটো কাম কৰাৰ আছে সিহঁতে কৰি আছে। আমাৰ CWPF কিমান আছে আমাৰ সাব ডিভিজন এইটো সাব ডিভিজন লাগে। তো এজ এ অফিচিয়েল অফ ওদালগুৰি ডিস্ট্ৰিক্ট আজি NCPCR আমাৰ নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছ আৰু ACPCR ইন কোলাবৰেশ্যন উইথ ACPCR আসাম ষ্টেট কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছৰ যৌথ উদ্যোগত আমি যিটো চাইল্ড ট্ৰাফিকিং আছে, যিটো ছিষ্টেম হয় যে চাইল্ড ট্ৰাফিকিঙে যে ট্ৰাফিকাৰ কৰে, সেইটো আমি কেনেকুৱা মানে কম্বেট কৰিব পাৰোঁ, কেনেকুৱা প্ৰিভেণ্টিভ মেচাৰ লৈ পেলাই কেনেকুৱা কম্বেট কৰিব পাৰোঁ, সেইটো কাৰণে এটা একদিৱসীয় ইয়াতে আপোনাৰ এৱাৰনেছ প্ৰগ্ৰাম বা চেঞ্চিটাইজেশ্যন প্ৰগ্ৰাম আছিল। তো আমি আমাৰ এইটো ভেৰগাঁও চাব ডিভিশ্যনৰ যিখিনি ডিষ্ট্ৰিক্ট অফিচিয়েলছ আছিলে, হেডছ আছিলে, ডিষ্ট্ৰিক্ট হেডছবিলাকে ইয়াতে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে মাতিছিলে। অন দ্য বেচিছ অফ ডেট আমি এইখিনি চৰ্চা কৰিলোঁ, পৰ্যালোচনা কৰিলোঁ, এইখিনি কি হিচাপত আমি একচুৱেলি প্ৰিভেণ্টিভ মেচাৰ লৈ কিনি আমি চাইল্ড ট্ৰাফিকিং যিটো আছে এইটোক মানে হেৰি কৰিব পাৰোঁ, বন্ধ কৰিব পাৰোঁ এইটো ডিষ্ট্ৰিক্টত। আৰু আমাৰ একচুৱেলি কি হয় যে এইটো ডিষ্ট্ৰিক্টত কাম কৰিবলৈ হ'লে আমাৰ চেঞ্চিটাইজেশ্যন একান্ত জৰুৰী। চেঞ্চিটাইজেশ্যন যদি নহয় তেনেহ'লে আমি কেম্পেইন যদি আমি নকৰোঁ যে কি হয় চাইল্ড ট্ৰাফিকিঙৰ বিষয়বস্তু কি আছে, চাইল্ড ট্ৰাফিকিং কিয় হয় বা কি প্ৰিভেণ্টিভ মেচাৰ আছে, লফুলি আমি কি মেকানিজম আছে আমাৰ তাতে যিখিনিৰ জৰিয়তে আমি চাইল্ড ট্ৰাফিকিংটো বন্ধ কৰিব পাৰোঁ, সেইটো সন্দৰ্ভতে ইয়াতে আলাপ আলোচনা কৰি আমি পৰ্যালোচনা কৰিলোঁ। পৰ্যালোচনা কৰি ইয়াতে আমাৰ